নমস্কাৰ সকলোকে ডিজিএন ফৰ আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে যদি জিঅ'টেক কৰিছিলে তেতিয়াহ'লে আপোনালোকে সেইটো চৰকাৰী ঘৰ লাভ কৰিব যদি আপোনালোকৰ সেইটো লিষ্টত নাম থাকে। এতিয়া আপোনালোকৰ সেইটো লিষ্টত নাম আছে নে নাই, আপোনালোকৰ ঘৰে ঘৰে গৈ যেতিয়া আপোনালোকে ডকুমেণ্টছ পাতিখিনি আনিলে, আপোনালোকৰ ডকুমেণ্টছখিনি ছাবমিট কৰিলে, তাৰপিছত আপোনালোকৰ সেইটো লিষ্টত নাম আহিছে নে নাই, বা যিটো আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো আছে আপোনাৰ সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এপ্ৰুভ হৈছে নে নাই, বা PMA ঘৰৰ কাৰণে আপোনালোকৰ যিটো এপ্ৰুভ কৰিব লাগে বা যিটো ভেৰিফাই কৰিব লাগে সেইটো হৈছে নে নাই। যদি সেইখিনি কমপ্লিট হৈছে তেতিয়াহ'লেহে আপোনালোকে সেইটো ঘৰ লাভ কৰিব। যদি আপোনালোকে এতিয়ালৈকে ভেৰিফাই কৰা নাই বা এপ্ৰুভ হোৱা নাই তেতিয়াহ'লে আপোনালোকে সেইটো চৰকাৰী ঘৰ আপোনালোকে লাভ নকৰে। কাৰণ 18-19 বৰ্ষতো চাওক যিটো জিঅ'টেক হৈছিলে সেইটো জিঅ'টেকৰ লিষ্টত ইতিমধ্যে তেওঁলোকে পে'মেণ্ট কৰিব লাগিছিলে, তেওঁলোকে টকা প্ৰদান কৰিব লাগিছিলে। কাৰণ ইতিমধ্যে চাওক কেইদিনমান আগতে আপোনালোকে ঘৰে ঘৰে গৈ তেওঁলোকে ডকুমেণ্টছ পাতি ল'লে, য'ত চাওক কিন্তু আপোনালোকে এতিয়ালৈকে ঘৰ লাভ কৰা নাই। যদি আপোনালোকে সেইটো ঘৰ লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে কি হৈ আছে আপোনালোকে সেইটো প্ৰথমতে জানিব লাগিব। আৰু সেইটো জানিবলৈ হ'লে আপুনি গোটেই লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত যে নাম আছে নে নাই বা আপুনি এপ্ৰুভ হৈছে নে নাই। সেইটো চাবলৈ হ'লে আপোনালোকৰ যিটো PMA আৱাস প্লাছ যিটো আছে বা যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা আছে সেইটোৰ ৱেবছাইটত আহি পেলাই আপোনালোকে সকলো ডিটেইলছ আপুনি চাব পাৰিব যে আপোনালোকৰ ৰিজেক্ট হৈছে নেকি নে আপোনালোকৰ এপ্ৰুভ হৈছে। কাৰণ বহুত মানুহৰ চাওক ইতিমধ্যে ৰিজেক্ট হৈ গৈছে, গতিকে আপোনালোকৰ লিষ্টটো ৰিজেক্ট হৈছে নেকি নে এপ্ৰুভ হৈ আছে। যদি এপ্ৰুভ হৈ থাকে তেতিয়াহ'লে 100% আপোনালোকে সেইটো চৰকাৰী ঘৰ লাভ কৰিব। গতিকে আপোনালোকে কেনেদৰে চাব, ক'ত চাব আপোনাৰ সেইটো লিষ্টত ৰিজেক্ট হৈছে নে এপ্ৰুভ হৈছে, সম্পূৰ্ণ ডিটেইলছ আপোনালোক দেখুৱাম আজি লেপটপত। গতিকে সকলোতে ৰিকুৱেষ্ট থাকিল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। যদি লেপটপ বা কম্পিউটাৰ আছে তেতিয়াহ'লে আপোনালোকে গুগলত আহিব। গুগলত আহি পেলাই প্ৰথমতে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো ছাইট আছে এইটোত আহিব লাগে, যিটো PMAYG বুলি আপোনালোকে ছাৰ্চ কৰিব। এইটো ছাৰ্চ কৰাৰ লগে লগে যিটো লিংক আহে প্ৰথমটো আপোনালোকে এইটোতে ক্লিক কৰি দিব। এতিয়া চাওক গোটেই মেইন ছাইটটো যিটো হয় এই মেইন ছাইটটো ইতিমধ্যে খোল খাই গৈছে। ইয়াত চাওক আৱাস ছফ্ট বুলি লিখা আছে, আপোনালোকে চাব। আৱাস ছফ্টত অহাৰ পিছত আপোনাৰ যিটো ৰিপৰ্ট লিখা আছে আপোনালোকে এই ৰিপৰ্টত ক্লিক কৰিব। এতিয়া ৰিপৰ্টত ক্লিক কৰাৰ পিছত চাওক ইয়াত ABCD এনেকৈ যিটো লিষ্ট আছে আপোনালোকে ইয়াতে চাব লাগিব। আপুনি গোটেই ডিটেইলছখিনি ইয়াতে পাব। আপোনালোকে Fত আহি যাব, যিটো চাওক ইয়াত F লিখা আছে আপোনালোকে এইটোত আহিব। ইয়াত অহাৰ পিছত আপোনালোকৰ যিটো চাওক 3 নম্বৰ যিটো অপশ্যন আছে 3 বেনিফিচিয়াৰী ৰেজিষ্টাৰ্ড একাউণ্ট ফ্ৰজেন এণ্ড ভেৰিফাইড, আপোনালোকে এইটোত ক্লিক কৰি দিব। এতিয়া চাওক এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে এইটো ছাইডত দেখা পাইছে আপোনালোকৰ গোটেই অল ষ্টেট লিখা আছে। আপোনালোকে ইয়াত আপোনালোকে অসম যিটো আছে অসমটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ যিটো ব্লক হয় আপোনালোকে ব্লকটো আপোনালোকে চিলেক্ট কৰিব, আপোনাৰ কোনটো ব্লক হয়। তাৰপিছত আপোনালোকে পঞ্চায়ত বা GP যিটো আছে এইটো আপোনালোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত চাওক যিটো কেপচাৰ কোড বিচাৰিছে আপোনালোকে এই কেপচাৰ কোডটো ইয়াতে দি দিব। এতিয়া কেপচাৰ কোডটো দিয়াৰ পিছত যেতিয়া আপোনালোকে ছাবমিট কৰিলে ইয়াত চাওক গোটেই লিষ্টটো ইতিমধ্যে আহি গৈছে। ইয়াত আপোনালোকে চাব পাৰে আপোনালোকৰ নাম আছে নে নাই বা কিয় ৰিজেক্ট হৈছে সকলোখিনি ইয়াত আছে। ইয়াত চাওক প্ৰথমতে আপোনালোকে চাব ইয়াত চিৰিয়েল নম্বৰ আছে, আপোনালোকে চাব চিৰিয়েল নম্বৰ, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, বেনিফিচিয়াৰী নেম, তাৰপিছত বেংক একাউণ্ট ষ্টেটাছ কি হৈছে, তাৰপিছত চাওক ইয়াত আছে ৰিজেক্ট এণ্ড ৰিজন। যদি আপোনালোকৰ ভেৰিফাইড হোৱা নাই, যদি ৰিজেক্ট হৈছে কিয় ৰিজেক্ট হৈছে ইয়াত আপোনালোকে চাব পাৰিব। এতিয়া আপোনালোকে যদি স্ক্ৰল ডাউন কৰি চাই আপোনালোকৰ নাম যদি ইয়াতে আছে আপোনালোকে চাব পাৰিব, বা আপোনালোকে কণ্ট্ৰল F মাৰি পেলাই আপোনালোকে ইয়াতে নাম ছাৰ্চ কৰি পেলাই হ'লেও আপোনালোকে চাব পাৰিব। যদি নাম আছে আপোনালোকে এনেকৈও চাব পাৰে, বা আপোনালোকে স্ক্ৰল ডাউন কৰি পেলাই চাব পাৰিব যে ইয়াত কাৰ কাৰ নাম আছে, কিমান মানুহৰ নাম আছে, সম্পূৰ্ণ লিষ্ট ইয়াতে আছে আপোনালোকে এইটোত চাব পাৰিব। এতিয়া ইয়াতে আপোনালোকে যদি স্ক্ৰল ডাউন কৰি চাই বা আপোনালোকৰ নামটো যদি চাই যদি কিবা কাৰণে ৰিজেক্ট হৈছে নেকি সেইটো আপোনালোকে ইয়াতে পাব। চাওক ইয়াত ইতিমধ্যে চাওক যিটো ষ্টেটাছ আছে গোটেইখিনি ইয়াত চাওক ভেৰিফাই হৈ আছে। ভেৰিফাই হৈ আছে মানে আপোনালোকে 100% ভেৰিফাই হোৱাখিনি তেওঁলোকে ঘৰ পাবই, কাৰণ তেওঁলোকৰ ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন যিটো হ'ব লাগে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। আপোনালোকে ইয়াতে আপোনালোকে চাব পাৰে গোটেইখিনি। এতিয়া চাওক এতিয়া ইয়াত এটা নাম্বাৰ চাওক আপোনালোকে এইটো চাওক ইতিমধ্যে ৰিজেক্ট লিষ্টত আহি গৈছে। তেওঁ কিয় ৰিজেক্ট হৈছে ইয়াত অলৰেডি দিয়া হৈ আছে। চাওক ৰিজেক্ট বাই বেংক এজ দ্য একাউণ্ট নাম্বাৰ ডাজ নট এক্সিষ্ট,
এতিয়া চাওক এনেকুৱা যদি আপোনালোকৰ কিবা প্ৰব্লেম হৈছে আপোনাৰ যিটো বেংক একাউণ্ট দিছে সেই বেংক একাউণ্টটো ইতিমধ্যে নাই বুলি কোৱা হৈছে বা বেংক একাউণ্টটো ভুল হৈছে বা তেনেকুৱা এটা কিবা প্ৰব্লেম হৈছে এনেকুৱা বহুত মানুহৰ এই প্ৰব্লেমটো হৈছে যাৰ কাৰণে তেওঁলোকে হয় ডকুমেণ্টছ পাতি ছাবমিট কৰিছে বা তেওঁলোকে ডকুমেণ্টছ পাতি বেলেগক দিলেও কিন্তু তেওঁলোকৰ যেতিয়া এপ্ৰুভ কৰিব বা যেতিয়া ভেৰিফাই কৰিব সেই সময়ত যদি এনেকুৱা হয় তেতিয়াহ'লে তেওঁলোকৰ এইটো ৰিজেক্ট হৈছে গতিকে আপোনালোকে যদি এনেকুৱা প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনালোকে কেনেদৰে সলভ কৰিব সেইটো সলভ কৰিবলৈ হ'লে আপোনালোকে আকৌ তেওঁলোকৰ লগত যোগাযোগ কৰিব লাগিব পঞ্চায়তৰ ছেক্ৰেটাৰী আছে বৰ্তমান সময়ত প্ৰেছিডেণ্ট আছে বা যিজন জিপিসি যিজন আছে জিপিসিৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে এই ডকুমেণ্টছখিনি যেতিয়া পুনৰবাৰ ছাবমিট কৰে তেতিয়াহ'লে আপোনালোকে নতুনকৈ আকৌ সেইখিনি আপুনি ঠিক কৰিব পাৰিব বা আপোনাৰ নতুনকৈ লাভ কৰিব আপোনালোকৰ লিষ্টত যদি নাম আছে নে নাই আপোনালোকে এনেদৰে চেক কৰক চেক কৰি পেলাই আপোনালোকে প্ৰথমতে আপোনালোকে এইখিনি কনফাৰ্ম কৰক যে আপোনালোকৰ লিষ্টত নাম আছে আৰু ভেৰিফাই হৈ আছে যদি ভেৰিফাই হৈ আছে তেতিয়াহ'লে 100% আপোনালোকে এই ঘৰ লাভ কৰিব আৰু বিশেষকৈ আপোনালোকে চাব এইটো যিটো লিষ্ট ওলাইছে এই লিষ্টটো আপোনালোকে চাব যিটো 18-19 বৰ্ষৰ যিটো জিঅ'টেক কৰা হৈছিলে সেইটো ফাইনেল লিষ্টটো ইয়াতে আছে আপোনালোকে এইটো চাব পাৰে বা ইতিমধ্যে চাওক যিটো জিঅ'টেক ইতিমধ্যে ঘৰে ঘৰে গৈ যিবিলাক জীৱিকা সখী বাইদেউসকলে কৰিছে সেইবিলাকৰ লিষ্ট ইতিমধ্যে আহি গৈছে বা সেইখিনিও আহিব আপোনাৰ নেক্সট ভিডিঅ'ত বাকীখিনি আপোনাৰ সেইখিনি জনাম যে বাকীখিনি মানুহ সেইখিনি ঘৰ পাবনে নাই বা তেওঁলোকে কেতিয়া ঘৰ পাব ধন্যবাদ